Welcome to AGS Academy. AGS Academy ফলৰ পৰা গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্টৰ কাৰণে 2 month ফাষ্ট ট্ৰেক ষ্ট্ৰেটেজি লঞ্চ কৰা গৈ আছে। যিহেতু আপোনালোকে গম পায় অলৰেডি 367 পোষ্ট আছে। তাৰ ওপৰতে আপোনালোকৰ অলৰেডি ফৰ্ম ফিল আপো শেষ হ'বলৈ হৈছে আৰু যোনবিলাকে প্ৰিপেৰেশ্যন কৰা নাই তেওঁলোকে এই 2 monthsৰ ভিতৰতে কেনেকৈ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব আৰু কেনেকৈ চিলেবাছ কভাৰেজ কৰিব এই গোটেই বস্তুটো উইথ দ্য হেল্প অফ গাইডেন্স আমি আপোনালোকক হেল্প কৰিম যাতে আপোনালোকৰ চিলেবাছ কমপ্লিট কৰিব পাৰোঁ। তাৰ লগতে আপোনালোকক যাতে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰাব পাৰোঁ সেই গোটেইখিনি ফৰ্মেট আমি আপোনাক হেল্প কৰিম ইন দিছ প্লেটফৰ্ম। তাৰ আগতে আমি গম পাব লাগিব যে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যোনটো চিলেবাছ আছে তেওঁলোকে কি কি ডিমাণ্ড কৰি আছে, কি আমি চাব লাগিব আৰু কি পৰ্চন আমি লেফ্ট আউট কৰিব লাগিব। কাৰণ কেলে মষ্ট ইম্পৰ্টেণ্ট থিং ইজ ডেট আমি কি এৰিব লাগিব এক্সামৰ কাৰণে আৰু কি পঢ়িব লাগিব এক্সামৰ কাৰণে, ৰাইট? চ' আগলৈ যোৱাৰ আগতে আমি এবাৰ ডিচাইড কৰি লওঁ, আমি ষ্ট্ৰেটেজিটো ডিচাইড কৰাৰ আগতে আমি এটা চাই ল'ব লাগিব যে আমাৰ চিলেবাছটো কি হয়। আমাৰ চিলেবাছটো আমি চাবলৈ যাওঁ, ইতিমধ্যে আমি অলৰেডি এটা লঞ্চ কৰি আছো, যিহেতু আপোনালোকক অলৰেডি কৈছো যে গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে আমি এটা কোৰ্চ লঞ্চ কৰি আছো। এই কোৰ্চটোত আমি কি ডিছকাছ কৰিম, আছাম লেংগুৱেজ এণ্ড গ্ৰামাৰ থাকিব, জেনেৰেল এপ্টিটিউড মেথছ ৰিজনিং থাকিব, ইংলিছ থাকিব, কম্পিউটাৰ নলেজ থাকিব, জেনেৰেল আৱেৰনেছ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ থাকিব। Hello everyone, welcome to AGS Academy. AGS Academy ফালৰ পৰা গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে 367 পোষ্ট য'ত লঞ্চ কৰা হৈছিলে তাৰ কাৰণে আমি এটা 2 month ফাষ্ট ট্ৰেক ষ্ট্ৰেটেজি প্লেন লঞ্চ কৰি আছো, য'ত আমি আপোনালোকৰ চিলেবাছ কেনেকৈ কভাৰ আপ কৰিব লাগিব উইথ দ্য হেল্প অফ গাইডেন্স সেইখিনি গোটেইখিনি আমি আপোনাক কভাৰ আপ কৰাই দিম। ছেকেণ্ড থিং, এই 2 মাহৰ টাইমত, এই 2.5 মাহৰ টাইমত আপুনি নিজকে কেনেকৈ ৰেডি কৰিব, সাজু কৰিব এক্সামৰ কাৰণে, সেইখিনিও আমি আপোনালোকক হেল্প কৰিম ইন দ্য প্লেটফৰ্ম ইউটিউব। Hello everyone, welcome to AGS Academy. AGS Academy ফালৰ পৰা গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ 367 পোষ্টৰ কাৰণে এটা 2 month ফাষ্ট ট্ৰেক ষ্ট্ৰেটেজি আমি লঞ্চ কৰি আছো, য'ত 2 monthsৰ ভিতৰতে আপোনালোকে চিলেবাছ কমপ্লিট কেনেকৈ কৰিব, তাৰ ওপৰতে প্ৰিপেৰেশ্যন কেনেকৈ কৰিব, মক টেষ্ট কেনেকৈ এটেণ্ড কৰিব আৰু কি পৰ্চন এৰিব লাগিব আৰু কি পৰ্চন পঢ়িব লাগিব সেই গোটেইখিনি আমাৰ গাইডেন্সত আপোনালোকক শিকোৱা হ'ব। তাৰ উপৰিও আপোনালোকৰ অলৰেডি ফৰ্ম ফিল আপৰ ডেটছ কমপ্লিট হ'বলৈ হৈছে, তেওঁলোকে অলৰেডি ক্ল'জ কৰিবলৈ হৈছে। আমাৰ ফালৰ পৰা এটাই ছাজেশ্যন থাকিব যে যোনবিলাকে এতিয়ালৈকে পে'মেণ্ট কৰা নাই আৰু ভাবিছে যে এক্সামটো দিলে মোৰ কাৰণে ভাল হ'ব, তো ডেফিনেটলি আপুনি কাইলৈৰ ভিতৰতে, দুদিনৰ ভিতৰতে গৈ কিনে পে'মেণ্ট কৰক। কাৰণ কেলৈ দেয়াৰ ইজ এ কণ্ডিশ্যন যে আপুনি ফৰ্ম ফিল আপৰ দুদিনৰ পিছত আপোনাৰ SBI বেংকৰ চালানখন আপুনি পাব। তাৰ উপৰি যেতিয়া আপুনি পে'মেণ্টটো ছাবমিট কৰিব তাৰ পৰা 2-3 দিনৰ পিছতহে আপোনাৰ পে'মেণ্টটো ট্ৰানজিট কৰিব তেওঁলোকৰ একাউণ্টত আৰু আপুনি আপোনাৰ একাউণ্টত শ্ব' কৰিব, ৰাইট? চ' আপোনালোকে যিমান সোনকালে পাৰে যোনবিলাকে দিম বুলি ভাবিছে বা যোনে এতিয়ালৈকে দিয়া নাই তেওঁলোকে অলৰেডি আপোনালোকৰ এইটোৱে ছাজেশ্যন থাকিব যে সোনকালে গৈ কেনে আপোনালোকে পে'মেণ্টটো কমপ্লিট কৰক আৰু এক্সামৰ কাৰণে সাজু হওক। আৰু যোনবিলাকে অলৰেডি পে'মেণ্ট কৰিছে তেওঁলোকৰ কাৰণে এইটোৱে চান্সেছ যে আপোনালোকে সোনকালে ষ্টাৰ্ট কৰক, কাৰণ কেলৈ আপোনাৰ হাতত খুবেই কম টাইম আছে। মেক্স টু মেক্স আপোনাৰ ওচৰত 2 months আৰু মেক্স টু মেক্স আপোনাৰ ওচৰত 3 months টাইম আছে। চ' এই 2-3 মাহৰ ভিতৰতে আপুনি গোটেই চিলেবাছ কমপ্লিট কৰিব লাগিব আৰু নিজকে সাজু কৰিব লাগিব। আহকচোন চাওঁ আমাৰ চিলেবাছত কি দিয়া হৈছে আৰু আমি কেনেকৈ আপোনালোকক হেল্প কৰি আছো, ৰাইট? চ' ফাৰ্ষ্ট অফ অল আমি দেখি আছো যে আমাৰ ফালৰ পৰা যোনটো কোৰ্চ লঞ্চ কৰা হৈছে সেই কোৰ্চটোৰ ভিতৰতে যে আপোনাৰ গুৱাহাটী হাইকোৰ্টৰ যোনটো কোৰ্চ আমি লঞ্চ কৰি আছো, য'ত আমি কমপ্লিট চিলেবাছ কভাৰেজ কৰিম, য'ত থাকিব আপোনাৰ আছামিজ লেংগুৱেজ এণ্ড গ্ৰামাৰ, জেনেৰেল এপ্টিটিউড য'ত মেথছ আৰু ৰিজনিং আমি দুইটাই ডিছকাছ কৰিম। ছেকেণ্ড থিং ইংলিছ থাকিব, য'ত ইংলিছত আমি ভোকেবছ, গ্ৰামাৰ আৰু যোনখিনি গ্ৰামাৰ কম্প্ৰিহেনশ্যনো যদি আমি চাবলগীয়া থাকে এজ কম্পেয়াৰ টু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যদি আমি পাওঁ তেনেকে, তো ডেফিনেটলি আমি সেইখিনিও ডিছকাছ কৰিম। বাট মোৰ এণ্ড লেছ যিমানলৈকে মই চালোঁ পেপাৰ্ছখিনি, তাত ভোকেবছৰ ওপৰতে বেছি ধ্যান দিয়া গৈছে আৰু গ্ৰামাৰ্ছৰ ওপৰতে বেছিকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ আহিছে।
থাৰ্ড থিং হৈছে যে আপোনাৰ কম্পিউটাৰ নলেজটো লাগিব, কাৰণ কেলে ইন চিলেবাছ তেওঁলোকৰ এটা পৰ্চনো আছে য'ত আমি আগলৈ গৈ পিনে ডিছকাছ কৰিম যে কম্পিউটাৰ ছাবজেক্টছৰ কম্পিউটাৰ নলেজটো আপোনাৰ হ'ব লাগিব। নট অনলি ইন দ্য ছেকেণ্ড ষ্টেজ য'ত আপুনি স্কিল টেষ্ট দিব, টাইপিং টেষ্ট দিব কম্পিউটাৰৰ কাৰণে, তাৰ আগতেও আপোনাৰ এজ এ থিয়ৰী আপুনি কম্পিউটাৰ নলেজ কিছুমান ৰেডি কৰিব লাগিব। And the last portion is general awareness and current affairs, which is very important. সব এক্সামৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ কেলে কাৰেণ্ট এফেয়াৰ্ছ আহে। বাট এই এক্সামটোৰ কাৰণে আপুনি কাৰেণ্ট এফেয়াৰ্ছটো কেনেকে ডিছকাছ কৰিব, কেনেকে পঢ়িব, কাৰণ কেলে তাৰো এটা পৰ্চন আছে য'ত এটা ড্ৰবেক্স আছে। মই সেই ড্ৰবেক্সটো আগলৈ গৈ পেলাই আমি ডিছকাছ কৰিম। তাৰ লগতে আমাৰ কোৰ্চত আপুনি কি পাব, ডেইলি প্ৰেক্টিচ MCQs পাব। এতিয়া MCQs খিনি কি ধৰণে পাব, আমি ধৰক SSC লেভেলৰ MCQ আমি ট্ৰাই কৰিম। তাৰ লগতে এইবাৰ SSC লেভেলৰ কি কুৱেশ্যনছ আহি আছে, হিট কৰি আছে, সেইখিনিও আমি ডিছকাছ কৰিম। তাৰ লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যি আহি আছিলে বেলেগ বেলেগ ছেকশ্যন, বেলেগ বেলেগ টপিকছত, সেইখিনিও আমি ডিছকাছ কৰিম। এদিনত 2-3টা কুৱেশ্যন আমি ডিছকাছ কৰিম। তাৰ লগতে এক্সামৰ আগতে আমাৰ ফালৰ পৰা 5টা ফুল লেন্থ টেষ্ট চিৰিজ আপোনালোকক দিয়া হ'ব, য'ত আপোনাৰ গোটেই পেপাৰটোত ইকুইভেলেণ্টলি কুৱেশ্যনছ থাকিব এজ যেনেকে দিয়া হয় তেওঁলোকৰ, যেনে 100 মাৰ্কছৰ আপোনাৰ GS গোটেই এটা পৰ্চন থাকিব, য'ত আপোনাৰ মেথছ, GS, কাৰেণ্ট এফেয়াৰ্ছ, কম্পিউটাৰ নলেজ গোটেইখিনি থাকিব, আৰু 20 মাৰ্কছৰ এটা কোৱালিফাইং ছেকশ্যন যিটো আছে ইতিমধ্যে, সেইটো আমি তাতে ইনক্লুড কৰিম, ঠিক আছে। আৰু তাৰ লগতে প্ৰিভিয়াছ ইয়াৰ পেপাৰ ডিছকাছ কৰিম। প্ৰিভিয়াছ ইয়াৰ পেপাৰ মানে যোনবিলাক কুৱেশ্যনছ আহি আছিলে, সেই ধৰণে পেপাৰখিনি আৰু কি প্ৰবেবল কুৱেশ্যনছ থাকিব পাৰে, সেই কুৱেশ্যনও আমি ডিছকাছ কৰিম আমাৰ কোৰ্চত। যোনবিলাক কেণ্ডিডেটে কোৰ্চটো পাৰচেজ কৰিব নোৱাৰে, তেওঁলোকৰ কাৰণে এটাই কি ভাল হ'ব যে আমি গোটেই সেই কোৰ্চটো আকৌ ইউটিউবত আমি মুকলি কৰি দিম ফ্ৰী অফ কষ্টত। বাট যোনবিলাকে পে' কৰিব, তেওঁলোকৰ কাৰণে এটা হাই ৱেটেজ থাকিব যে তেওঁলোকে মক টেষ্ট পাই যাব, আৰু ডেইলি MCQ প্ৰেক্টিচ কৰিবলৈ দিয়া হ'ব তেওঁলোকৰ কাৰণে এক্সট্ৰাকে। চ' দেয়াৰ ইজ আ ৱেটেজ ডেট, কাৰণ কেলৈ আমিও গম পাওঁ যে এক্সামৰ টাইমত আমি যিমান প্ৰেক্টিচ কৰোঁ আমাৰ কাৰণে সিমান বেনিফিচিয়াৰী হয়, কাৰণ কেলৈ এক্সামৰ ভিতৰত আপুনি 1 ঘণ্টা 2 ঘণ্টা বহি আছে, ৰিটেইন কৰা বস্তুখিনি আপুনি আকৌ কেনেকে আউটপুট কৰিব, দেট ইজ আ ভেৰি ডিফাৰেণ্ট থিং। ত' সেই বস্তুখিনি আমি এক্সামৰ পেটাৰ্ণত, আমি MCQ পেটাৰ্ণত আপোনালোকক দিয়া হয় আমাৰ কোৰ্চটোত। বা যি কি নহওক, যোনবিলাকে বিচাৰিছে যে নাই মই গোটেইখিনি বস্তু মোক লাগিব, দেন please you can come, you are most welcome to join our course, which is at the price of 449, অকল 449 rupeesত আপোনালোকক দিয়া হৈছে। বিল' নম্বৰত আপুনি কণ্টেক্ট কৰিব যদি কোৰ্চটো জইন কৰিব বিচাৰে, আৰু টোটেলি এইটো অনলাইন প্লেটফৰ্মত হ'ব, দেট ইজ ন' অফলাইন প্লেটফৰ্ম। Second thing, এটা যদি আমি চিলেবাছটো ডিছকাছ কৰোঁ, there is a portion that general English আছে, য'ত আমি 50 মাৰ্কছ দেখিছোঁ, which is a high weightage। আমি যদি চাবলৈ যাওঁ বেলেগ যোনখিনি পৰ্চনছ আছে, তাৰ ভিতৰত হায়েষ্ট মাৰ্ক যদি আমাৰ কভাৰ আপ কৰা হ'ব, সেইটো হৈছে ইংলিছত। কিয় ইংলিছত কৰা হ'ব, কাৰণ কেলৈ আমিও জানো যে হাই কোৰ্ট হওক বা জেনেৰেল কোৰ্ট হওক, দে প্ৰিফাৰ ইংলিছ লেংগুৱেজ, তেওঁলোকক ইংলিছ লেংগুৱেজটো লাগে, চ' তেওঁলোকে সেই ৱেটেজটো ইংলিছতে দিয়া হৈছে, which is 50 মাৰ্কছ। বাট sometimes it is very good to score also, কাৰণ কেলে আপোনালোকক কি হয়, যোনে ইংলিছত বহুত ভাল, যাৰ ভোকেবছ খিনি ভাল, যাৰ গ্ৰামাৰ ভাল, তেওঁলোকে হাই ৱেটেজত তেওঁলোকে স্ক'ৰ কৰি লৈ যাব, এণ্ড দেৰ ইজ এ ভেৰি গুড ৱে, তেওঁলোকে ভাল স্ক'ৰ কৰি লৈ যাব। বাট ইন দ্য ছেম ৱে, যোনে ইংলিছত ভোকেবছত কম, যোনে নিউজ পেপাৰ পঢ়া নাই, তেওঁলোকে কেনেকে কপ আপ কৰিব, ৰাইট? চ' ডোন্ট ৱাৰি, উই আৰ হিয়াৰ, আমি আছো, আমি আপোনালোকক গোটেইখিনি হেল্প কৰিম ইংলিছত। Welcome to AGS Academy. AGS Academy ফালৰ পৰা গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পষ্টৰ কাৰণে 2 month ফাষ্ট ট্ৰেক ষ্ট্ৰেটেজি লঞ্চ কৰা গৈ আছে। নলেজ, এতিয়া এনেকুৱা নহয় যে আপুনি জেনেৰেল নলেজ গোটেইখিনি পঢ়িব লাগিব। এইটো এক্সামৰ কাৰণে জেনেৰেল নলেজটো 1 লাইনাৰ্ছ হ'ব, য'ত আমি 1 লাইনাৰ্ছ পঢ়িম, যেনেকে আমাৰ SSC লেভেলৰ এক্সামিনেশ্যনত কুৱেশ্যনছ থাকে, সেইটো লেভেলৰে পঢ়িম, নট টু হাই, নট টু ল', এজ এ মিডিয়াম পৰ্চনত, এটা মডাৰেট লেভেলত আমি গোটেইখিনি জেনেৰেল এৱেৰনেছ পঢ়িম। তাৰ লগতে তাত কাৰেণ্ট এফেয়াৰ্ছো থাকিব, ন' ডাউটেড কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনছ আহে, আগতেও আহিছে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছতো দেখা পোৱা গৈছে যে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনছ মষ্ট অফ দ্য টাইম হিট কৰিছে, আৰু বহুত বেছি হিট কৰিছে। চ' জেনেৰেল নলেজত আমি এটাই কুৱেশ্যন বেছিকে চাম যে কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কিবা জেনেৰেল নলেজ আছে নেকি, আমি সেইখিনি চাম, ৰাইট? থাৰ্ড পৰ্চনটো হৈছে যে জেনেৰেল এপ্টিটিউড
য'ত আমি 20 মাৰ্কছৰ মেথছ ৰিজনিঙৰ এটা কম্প্ৰিহেনশ্যন পাম মোৰ এণ্ড লেছ মেথছটো কম থাকিব 8 to 7 কুৱেশ্যনছ থাকিব মেথছৰ কাৰণে আৰু তাৰ উপৰি যোনখিনি মাৰ্কছ বাচি যাব সেইখিনি টোটেলি ৰিজনিঙত থাকিব তো সেইখিনিও আমি ডিছকাছ কৰিম কেনেকে কি চাব লাগিব কাৰণ কেলে মেথছত যদি আমি চাবলৈ যাওঁ which is around 26 to 27 chapters and which is not possible আমাৰ কাৰণে এইটো পচিবল নহয় যে 27 চেপ্টাৰ্ছটো আমি দুমাহৰ ভিতৰতে কমপ্লিট কৰোঁ ৰাইট সো যোনখিনি probable questions থাকিব probable chapters থাকিব আমি সেইখিনি ডিসকাস কৰিম আৰু সেইখিনি পাই যাতে আমাৰ questions হিট কৰে সেইখিনি আমি যাতে প্ৰেক্টিস কৰিব পাৰো সেইখিনি আমি চেষ্টা কৰিম ঠিক আছে ৰিজনিং আমি জানো যে আমাৰ কমন কিছুমান চেপ্টাৰ্ছ আছে কমন কিছুমান পোৰ্শনছ আছে সেই পোৰ্শনছ খিনি আমি ডিসকাস কৰিব লাগিব সেইখিনি আমি আপোনালোকক ডিসকাস কৰাম প্ৰেক্টিস কৰাম জেনাৰেলি যোনখিনি প্ৰেক্টিস আপুনি ঘৰত বহি কৰিব তাতকে এডভান্টেজ এটাই থাকিব যে আমি আপোনাক কৰাম সেইখিনি বস্তু আৰু আমাৰ ফালৰ পৰা এটা ফ্লো থাকিব এটা গাইডেন্স থাকিব যে আপুনি আজিৰ ভিতৰত এইটো কমপ্লিট কৰিবই লাগিব সো ইউ হেভ এ ৱেটেজ দেয়াৰ যদি নিজে পঢ়িব বিচাৰে ডেট মিনছ ইট ইজ ভেৰি গুড কাৰণ কেলে নিজে পঢ়াটো বেলেগ হয় বা চামটাইম কি হয় নিজে পঢ়িলে আপোনাৰ টাইমটো ৱেষ্ট হয় টাইম ৱেষ্ট ইন দ্য চেন্স ইউ হেভ ভেৰি লেছ টাইম প্ৰথম কথা ছেকেণ্ড কথা দুমাহৰ ভিতৰতে গোটেই চিলেবাছ আপুনি চাব লাগিব আপুনি বেলেগ এক্সামত যি পঢ়ি আহিছিলে টোটেলি নিজৰ ষ্ট্ৰেটেজিটো এইটো এক্সামৰ কাৰণে চেঞ্জ কৰিব লাগিব আৰু থাৰ্ড এণ্ড মোষ্ট ইম্পৰ্টেণ্ট থিং এইটোৱে হৈছে যে দেৰ ইজ এ আছাম ষ্টেট পৰ্চন পাৰ্ট এখন এটা পাৰ্ট আছে এটা সেকশন আছে য'ত আছামিজ ৰিলেটেড লেংগুৱেজ আৰু গ্ৰামাৰ তেওঁলোকে সুধিব এণ্ড উইচ ইজ টোটেলি কোৱালিফাইং ইন নেচাৰ ইয়াত কোৱালিফাইং ইন নেচাৰ মানে কি হ'ব ধৰক 20 মাৰ্কছৰ লেংগুৱেজ আছামিজ লেংগুৱেজ আৰু গ্ৰামাৰ আপোনালোকক দিয়া হ'ব বা 20 মাৰ্কছৰ ভিতৰত মিনিমাম ক্ৰাইটেৰিয়া যোনটো থাকিব আপুনি 8 মাৰ্কছ কোৱালিফাই কৰিবই লাগিব আপুনি 8 মাৰ্কছ যদি এক্সামত আনিব নোৱাৰে আছামিজ সেকশনত ডেট মিনছ আপুনি যদি জিএছত 75 80 স্কোৰ কৰি আছে নো ইউজ আপুনি যদি 8 মাৰ্কছ পাই আছে এণ্ড জিএছত আপুনি 50 55 পাই আছে ডেট মিনছ ইউ আৰ qualified for the merit marks ঠিক আছে তো আপোনালোকৰ সেইটো qualified হৈ যাব but আপুনি দেখি আছে আপোনাৰ আছামিজ সেকশনত আপুনি 8 মাৰ্কছ কমপ্লিট কৰিবই পৰা নাই 8 মাৰ্কছ আপুনি আনিবই পৰা নাই তো সেইটো টাইমত আপোনাৰ কি হ'ব জিএছত আপুনি 70 মাৰ্কছ যদি স্কোৰ কৰি আছে that means you are not qualified ঠিক আছে so যোনবিলাক কেণ্ডিডেটৰ অসমীয়াৰ অলপ দিগদাৰ হয় অসমীয়া ধৰক তেওঁলোকে ভোকেবছত বা অসমীয়া তেওঁৰ গ্ৰামাৰ্ছত যদি অলপ দিগদাৰ পায় most welcome আমি আপোনাক অসমীয়া সেকশনটো ষ্টাৰ্ট কৰিম য'ত আমি ফকৰা যোজনাও ষ্টাৰ্ট কৰিম গ্ৰামাৰ্ছ থাকিব এখন গোটেইখিনি বস্তু যোনবিলাক লাগে আমাৰ এক্সাম পইণ্ট অফ ভিউত বা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনত আমি দেখি আছো পেপাৰ্ছত দেখি আছো যে কি পোৰ্চন তেওঁলোকে দিছিলে এক্সামত সেইখিনিও আমি ডিছকাছ কৰিম আছাম পোৰ্চনৰ কাৰণে আৰু আমাৰ এটা চান্সেছ থাকিব যে আমি আপোনাক যোনখিনি পোৰ্চন তেওঁলোকে ডিমাণ্ড কৰিছে সেইখিনি মেক্সিমাম টাইম আমি প্ৰেক্টিছ কৰো কাৰণ কেলে মোৰ এণ্ড লেছ আপুনি কাট অফ ক্লিয়াৰ কৰিবই লাগিব যদি ছেকেণ্ড ষ্টেজত যাব বিচাৰে আৰু যদি কাট অফ ক্লিয়াৰ নহয় ডেট মিনছ আপোনাৰ গোটেই দুমাহৰ এনাৰ্জি দুমাহৰ প্ৰিপেৰেশ্যন ৱেষ্ট হৈ যাব ৰাইট ছেকেণ্ড থিং এতিয়া আপোনালোকে অলৰেডি গম পাই যে আপুনি যদি এটা কুৱেশ্যন কাৰেক্ট কৰে ডেট মিনছ ইউ আৰ গেটিং 1 মাৰ্ক ৰাইট যদি আপুনি এটা কুৱেশ্যন কাৰেক্ট কৰে ডেট মিনছ ইউ আৰ গেটিং 1 মাৰ্ক বাট যদি আপুনি এটা কুৱেশ্যন ৰং কৰে ডেট মিনছ হোৱাট ইউ আৰ গেটিং 0.25 নেগেটিভ মাৰ্কছ ইয়াত আপোনাৰ নেগেটিভো আছে তো সেই নেগেটিভটো আমি কেনেকে এভইড কৰিব লাগিব কেনেকে কম নেগেটিভ কৰি কেনে আমি ভাল মাৰ্কছ এটা উঠাব পাৰো এপ্ৰক্সিমেটলি ৰাখিব পাৰো সেইটো আমি ডিছকাছ কৰিম তাৰ আগতে আমি যদি চাওঁ কেণ্ডিডেট ৰেচিঅ' যদি তেওঁলোকে দিছে যে এটা পোষ্টৰ বিনিময়ত তেওঁলোকে 5জন কেণ্ডিডেটক মাতিব ডেট মিনছ আমি এইটো অলৰেডি গম পাওঁ যে এটা পোষ্টত যদি 5টা মাতি আছে ডেট মিনছ 10টা পোষ্টত 50টা কেণ্ডিডেট মাতিব আৰু আমি এইটোও গম পাওঁ যে হাইকোৰ্টৰ যোনটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্ট আছে তেওঁলোকৰ যোনটো পোষ্ট আছে 367 পোষ্ট ইকুইভেলেণ্টটো গোটেই ডিষ্ট্ৰিক্ট বিলাকত তেওঁলোকে ডিষ্ট্ৰিবিউট কৰি দিছে যিমান ডিষ্ট্ৰিক্ট আছে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ বেলেগ বেলেগ পোষ্ট বেলেগ নাম্বাৰ অফ পোষ্ট বেলেগ নাম্বাৰ অফ চিটছ আছে ত' একৰ্ডিং টু ডেট আপোনালোকৰ কাট অফ যোনটো থাকিব সব ডিষ্ট্ৰিক্টৰ কাট অফ বেলেগ থাকিব যেনেকে হাইকোৰ্টৰ যদি আমি চাবলৈ যাওঁ আমি গুৱাহাটী মেট্ৰপলিটেন যদি কাট অফটো চাবলৈ যাওঁ হয়তো ইয়াত 85 হ'ব পাৰে হয়তো আপোনাৰ যদি আপুনি ধুবুৰী ডিষ্ট্ৰিক্টৰ চাই আছে তাত হয়তো আপোনাৰ 35 হ'ব পাৰে 45 হ'ব পাৰে 65 হ'ব পাৰে চ' কাট অফটো ইয়াত প্ৰিফাৰেবল নহয় কাট অফ আপুনি এতিয়া প্ৰেডিক্ট কৰিব নোৱাৰে কাৰণ কেলে এভৰি ডিষ্ট্ৰিক্টৰ কাট অফ বেলেগ হ'ব আমি এটাই চান্স ল'ব লাগিব যে ইফ উই কেন স্ক'ৰ এটলিষ্ট 65 যদি আমি 65 to 70 স্ক'ৰ কৰিব পাৰো ডেট মিনছ উই হেভ এ চান্স টু ক্লিয়াৰ দিছ এক্সাম
So আমাৰ টাৰ্গেটে থাকিব যে আমি maximum 65 to 70 মিনিট achieve কৰিম anyhow with this practice and with this guidance, right? So সেই গোটেইখিনি বস্তু কেনেকে আমি ডিসকাস কৰিম, কেনেকে আগন্তুক এই দুমাহৰ ভিতৰতে প্ৰেক্টিচ কৰিম, সেই গোটেইখিনি আমি কৈ দিম। এতিয়া আমি ডিসকাস কৰিম যে আমাৰ মেইন বস্তুটো হৈছে যে আমি ফাৰ্ষ্টতে আমি চাব লাগিব গ্ৰামাৰ, ৰাইট? আমাৰ মেইন পোৰ্শনটো আছে ইন ইংলিছ which is grammar, right? আমি গ্ৰামাৰ চাব লাগিব। সেকেন্ড থিং হ'ব যে আমি vocab চাব লাগিব, vocab চাব লাগিব। এটা vocabsত কি হ'ব, synonymsও আহি যাব, antonyms আহি যাব, right? ইয়াৰ ওপৰতে আপোনাৰ কি আহি যাব, গ্ৰামাৰছত আমাৰ কিবা ক্লোজ টেষ্টও আহি যাব, which is not equivalent to bank exam। bank examত যোনটো ক্লোজ টেষ্ট আহে সেইটোৰ নিচিনা নহ'ব পাৰে, but is it easy level, তাতকে বহুত easy levelত আমি ক্লোজ টেষ্টটো আমি পঢ়িব লাগিব। but আমাৰ মোৰ কনচাৰ্ন থাকিব যে এই vocabs পাৰ্টটো ইংলিছত, কাৰণ কেলে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছতো এইটো দেখা হৈছে যে vocabsৰ কুৱেশ্যনছ most of the time বেছি আহিছে, তেওঁলোকে হয়তো মিনিং সুধিব পাৰে, হয়তো চিনোনিমছ সুধিব পাৰে, এন্টোনিমছ শুনিব পাৰে, বা আপোনাৰ এনেকুৱা হ'ব পাৰে যে তাৰ সেই ৱৰ্ডটো লৈ কেনে আপুনি মিক্স মেচ কৰি পিনে ফিল ইন দা ব্লেংকছ কৰিব পাৰে, ৰাইট? এপ্ৰক্সিমেট ৱৰ্ড আপুনি দিব পাৰে। চ' তেনেকে আপোনাৰ ইংলিছৰ গোটেই পৰ্চনছটো তেনেকে কভাৰ আপ কৰা হৈছে। আৰু most of the time আপোনাৰ কি হয়, যোনবিলাক কেণ্ডিডেটে নিউজ পেপাৰ পঢ়া নাই, তো তেওঁলোকৰ কাৰণে অলপ vocabsৰ ডিফিকাল্টি হয়, কাৰণ কেলে হাইকোৰ্টে ইংলিছ লেংগুৱেজটো most প্ৰিফাৰেবল হয় তেওঁলোকৰ কাৰণে। আৰু ইউটিউবতো আমি দেখো যে বেলেগ বেলেগ হাইকোৰ্টে ইংলিছটো বেছি প্ৰিফাৰ কৰে, আৰু তেওঁলোকৰ ষ্টেণ্ডাৰ্ড আছে, এটা ৱৰ্ডৰ যোনটো এটা vocabsৰ তেওঁলোকৰ এটা ষ্টেণ্ডাৰ্ড তেওঁলোকে মেইনটেইন কৰে। তো সেইটো হিচাপত তেওঁলোকে পেপাৰতো সেই ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰিব। এজ কম্পেয়াৰ টু বেংক এক্সাম তেওঁলোকৰ vocabsটো অলপমান ডাউনৱাৰ্ড থাকিব, বাট more and less equal, it will be equal, more and less it will be equal। নেক্সট পৰ্চন আমাৰ যোনটো থাকিব সেইটো থাকিব মেথছৰ কাৰণে, ৰাইট? মেথছ আৰু ৰিজনিঙত আমি কেলে আমি সেকেন্ড পাৰ্ট ষ্টাৰ্ট কৰিম, কাৰণ কেলে মেথছ আৰু ৰিজনিঙত টোটেল 20 মাৰ্কছ আমাৰ হাতত আছে। বাট জিএছটো আমি কেলে ষ্টাৰ্ট কৰা নাই, কাৰণ কেলে জিএছ আৰু কম্পিউটাৰ মিলাই কেনেই আমাৰ ওচৰত 30 মাৰ্কছ আছে। হয়তো কম্পিউটাৰত আমাৰ 50 মাৰ্কছো আহিব পাৰে, কাৰেণ্ট এফেয়াৰ্ছৰ 15 মাৰ্কছো আহিব পাৰে কম্পিউটাৰৰ কাৰণে, 10 মাৰ্কছৰ জিএছ আহি গ'ল, বাকী 5 মাৰ্কৰ কাৰেণ্ট এফেয়াৰ্ছ আহি গ'ল, তেনেকুৱা হ'ব পাৰে। বা এনেকুৱা হ'ব পাৰে জিএছৰ আমাৰ 12 মাৰ্কছ আহি গ'ল, 3 মাৰ্কছৰ আমাৰ কাৰেণ্ট এফেয়াৰ্ছ আহি গ'ল, 15 মাৰ্কছৰ কম্পিউটাৰ আহি গ'ল। চ' দেৰ ইজ এ লেছ চান্স যে আমি জিএছটো এইটো এক্সামৰ কাৰণে বেছি ফ'কাছ কৰিম। আমি জিএছৰ বদলি যদি বেলেগ চাবজেক্টখিনি আমি বেছি ফ'কাছ কৰোঁ, লাইক কাৰেণ্ট এফেয়াৰ্ছ, কম্পিউটাৰ, ইংলিছ, মেথছ, ৰিজনিং, তো দেৰ ইজ এ চান্স ডেট আমি 70 to 80 মাৰ্কছ আমি স্ক'ৰ কৰিব পাৰোঁ। ঠিক আছে? তাৰ লগতে আমি ডিছকাছ কৰিম যে আমাৰ মেইন কি থাকিব, ছেকশ্যনেল ফৰ আছামিজ লেংগুৱেজ। আছামিজ লেংগুৱেজটো যোনটো থাকিব সেইটো আমি ডিছকাছ কৰিম। আৰু এই আছামিজ লেংগুৱেজৰ পৰ্চনছটো আমি মেইনলি চাম যে 8 to 9 plus 10 এই তিনিটা ক্লাছৰ যোনটো গ্ৰামাৰ থাকে, মেইনলি আমি সেই গ্ৰামাৰ্ছখিনি ফ'ল' কৰিম। তাৰ পৰাই আহে, তাৰ বাহিৰে একো নাহে। নৰ্মেল গ্ৰামাৰ থাকে যোনটো 6-7ত আমি পঢ়ি আহিছিলো, সেইখিনিয়ে আহে। 8-9ত যোনবিলাক আমি vocabs পঢ়ি আহিছিলো অসমীয়া লেংগুৱেজত, সেইখিনিয়ে থাকিব গোটেইখিনি, সেইখিনিও আমি ডিছকাছ কৰিম। তাৰ লগতে আমাৰ এটা আমি হোৱাটছএপ গ্ৰুপো ফৰ্ম কৰি আছো, য'ত আমি ডেইলি আপডেটছ কৰিম vocabs খিনিৰ লগত, যে আপোনালোকে কেনেকে vocabs খিনি প্ৰিপেয়াৰ কৰিব, মিনিং খিনি কেনেকে চাৰ্চ কৰিব, কি নতুন ৱৰ্ড আহি আছে ডে টু ডে লাইফত, সেইখিনিও আমি আপোনালোকক সেই হোৱাটছএপ গ্ৰুপত ফ'ল' কৰাম। ঠিক আছে? এইটোৱে আমাৰ ষ্ট্ৰেটেজি থাকিব এই দুমাহৰ কাৰণে, য'ত আমি ষ্টাৰ্টিং কৰিম ইংলিছৰ পৰা, কাৰণ কেলে আমাৰ ইংলিছ ৱেটেজ বেছি আছে, 50 মাৰ্কছৰ ইংলিছ আছে। তাৰপিছত আমি ষ্টাৰ্ট কৰিম মেথছ আৰু ৰিজনিঙত। তাৰ লগতে আমি ষ্টাৰ্ট কৰিম এছামিজ লেংগুৱেজটো, য'ত আমাৰ ইম্পৰ্টেণ্ট হয়, কাৰণ কেলে তাত আমি ছেকশ্যনেল মাৰ্কছটো উঠাবই লাগিব এনিহাও, নহ'লে আমাৰ গোটেই এনাৰ্জি, গোটেই প্ৰিপেৰেশ্যন ৱেষ্ট হৈ যাব। তাৰ লগতে আমি কম্পিউটাৰ আৰু জিকে ষ্টাৰ্ট কৰিম। ঠিক আছে? চ' আমাৰ ক্লাছেছ যোনবিলাক আছে সেইটো অহাকালিৰ পৰা ইউটিউবত লাইভ হৈ যাব। পেইড ক্লাছেছখিনি আমি দুদিন পিছত ষ্টাৰ্ট কৰি আছো, কাৰণ কেলে পেইড ক্লাছেছৰ কাৰণে বহুতখিনি বস্তু তেওঁলোকে এডভান্সত পাব। vocabsৰ কাৰণে গোটেই PDF খিনি তেওঁলোকে পাই যাব ছফ্ট কপি ফৰ্মেটত। আৰু ছেকেণ্ড থিং, তেওঁলোকৰ কাৰণে যোনবিলাক MCQs থাকিব সেইখিনিও গোটেইখিনি দিয়া হ'ব পেইড ষ্টুডেণ্টক। যোনবিলাকে পে' কৰিব নোৱাৰে, পে' কৰি ক্লাছ কৰিব নোৱাৰে, ডোন্ট ৱাৰি, গোটেই ক্লাছেছখিনি আমি ফ্ৰীকে ইউটিউবত দি আছো। আপোনালোকে জাষ্ট প্ৰেক্টিচ কৰিবলৈ পইচা পাব, বাকী গোটেইখিনি আমাৰ ফালৰ পৰাই ক্লাছেছখিনি, গোটেই গাইডেন্সখিনি পাব।
ঠিক আছে চ' ষ্টে টিউন আপোনালোকে যোনবিলাকে প্ৰিপেৰেশ্যন কৰি আছে আৰু প্ৰিপেৰেশ্যনটো হাৰ্ড কৰি দিয়ক আৰু ডেডিকেটেড কৰি দিয়ক ডোন্ট ৱেষ্ট টাইম এটলিষ্ট ইউ হেভ 2 months 2 months ইজ ভেৰি মাছ ফিজিবল 2 monthsত আমি বহুতখিনি বস্তু কৰিব পাৰো ষ্টাৰ্ট নাও আৰু যোনবিলাকে ষ্টাৰ্ট কৰা নাই এতিয়ালৈকে কি কৰিম ক'ৰ পৰা কৰিম বুলি ভাবি আছে কাম জইন আছ ফ্ৰী প্লেটফৰ্মত হওক বা পেইড প্লেটফৰ্মত হওক come join us we will help you to qualify this examination anyhow আৰু stay motivated আৰু কিবা যদি আপোনালোকক লাগে যে নাই আৰু কিবা জানিবলগীয়া আছিলে you just contact me in this platform আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেলো আছে যদি আপুনি চাবলৈ যায় এজিছ একাডেমি বুলি আৰু ছেকেণ্ড থিং মই এটা আমাৰ ইয়াতে নাম্বাৰো দিয়া আছে 8486671996 you can WhatsApp us আমি তাতে আপোনালোকৰ কি ডাউটছ আছে সেইখিনিও ক্লিয়াৰ কৰি দিম তাৰ লগতে আমাৰ ইউটিউব চেনেলত যিহেতু আমি অহাকালিৰ পৰা ক্লাছেছ দিয়া আৰম্ভ কৰিম vocabs আমাৰ ফাৰ্ষ্ট ক্লাছ থাকিব vocabsৰ ওপৰতে আমি গোটেই ক্লাছেছখিনি ষ্টাৰ্ট কৰিম তাৰ লগতে ডে টু ডে আপোনাৰ চিলেবাছটো আৰু টাইম টেবুলটো আপোনালোকক দিয়া হ'ব যে নেক্সট ক্লাছত আমি কি কৰিম আৰু যদি আপোনালোকে ভাবে যে ইনষ্টাগ্ৰামত আমাক ফ'ল' কৰিব লাগে ডু ফ'ল' আছ আমি ষ্টুডেণ্টক কেনেকৈ মটিভেট কৰিব লাগে উই আৰ ডুইং আৱাৰ বেষ্ট টু গেট টু motivate student for the upcoming examination don't worry competition আছে কাট অফ ক্লিয়াৰ কৰিবই লাগিব ইমান বছৰ কষ্ট কৰি আছে আপোনালোকে আৰু অলপ কষ্ট কৰক যাতে আপুনি নিজৰ যোনটো পোষ্ট আপুনি ভাবি আছে এবাৰ ল'ম বুলি ডেফিনেটলি আপোনালোকে ল'ব পাৰিব ঠিক আছে চ' till then stay connected stay tuned with us and let's get this exam cleared okay bye মেথছৰ কাৰণে ৰাইট মেথছ আৰু ৰিজনিঙত আমি কেলে আমি